নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰ লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 17 ভাদ বুধবাৰ ইংৰাজী 3 ছেপ্টেম্বৰ 2025। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাখি ফল মেঘ ৰাখি। মেঘ ৰাখিৰ আৰ্থিক চিন্তা। মেঘ ৰাখি জাতক জাতিকাসকলে আজিৰ দিনটো আৰ্থিকভাৱে কষ্টৰ সন্মুখীন হ'ব পাৰে। বৃষ ৰাখি। বৃষ ৰাখিৰ আমোদ প্ৰমোদ লাভ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মনৰ আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ কাৰ্যত ক্ষতি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কাৰ্যক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ন্যায্য প্ৰাপ্তিত বাধা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ন্যায্য প্ৰাপ্তিৰ ক্ষেত্ৰত আজিৰ দিনটো বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। সিংহ ৰাশি। সিংহ ৰাশিৰ বন্ধু লাভৰ যোগ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নতুন বন্ধুত্ব স্থাপন হ'ব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ ৰোগাৰোগ্য। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পুৰণি ৰোগৰ পৰা মুক্তি লাভ কৰিব পাৰে। এইবাৰ আমি আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ পুত্ৰ কন্যাৰ উন্নতি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ পুত্ৰ আৰু কন্যাসকলৰ উন্নতিৰ যোগ দেখা গৈছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ গ্লানি ভয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মিছা অপবাদ পাব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। ধনু ৰাশি। ধনু ৰাশিৰ শুভ সংবাদ প্ৰাপ্তি। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ক্ষেত্ৰতে শুভ সংবাদ লাভ কৰিব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ ঋণ আদায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যদি কাৰোবাক ঋণ দিয়া আছিলে, তেতিয়াহ'লে আজিৰ দিনটোতে আপোনালোকৰ সেই ঋণ আদায় হোৱাৰ সম্ভাৱনা দেখা গৈছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ শক্তি বৃদ্ধি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ কাৰ্যক্ষতি। মীন ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত আজিৰ দিনটোত ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা দেখা গৈছে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰ লাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰ লাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।